মইৰাবাৰীত 2000 টকাৰ বিনিময়ত পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে হিতাধিকাৰীক প্ৰদান কৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ। এমৰাজুল ইছলাম নামৰ দৰিদ্ৰ ব্যক্তিগৰাকীয়ে উত্থাপন কৰিছে এই অভিযোগ। প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ গৃহ লাভ কৰাৰ পিছত জব কাৰ্ডৰ ধন পাবলৈ হ'লে হিতাধিকাৰীয়ে চহৰীয়া পাম পঞ্চায়তৰ প্ৰতিনিধি আজিজুল হকৰ পুত্ৰ ৰাকিবুৰ ৰহমানক দিব লাগিব 1200 টকা। 1200 টকা উৎকোচ দৰিদ্ৰ পৰিয়ালটোৱে দিবলগীয়া হৈছে। অন্যথা 1200 টকা দিব নোৱাৰিলে নাপাব জব কাৰ্ডৰ ধন। সেয়ে ন্যায় বিচাৰি মইৰাবাৰী আৰক্ষীৰ থানাত উপস্থিত হৈছে ভুক্তভোগী ব্যক্তিজন। দৰিদ্ৰ এমৰাজুল ইছলাম নামৰ লোকজনে এজাহাৰ দাখিল কৰাৰ পিছতে কাষ চাপিছে সংবাদ মাধ্যমৰ। এমৰাজুল ইছলামৰ দাবী, দুৰ্নীতিপৰায়ণ পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে নিজৰ অঙহী বঙহীৰ হতুৱাই দৰিদ্ৰ পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰাৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখ্য যে চহৰীয়া পাম গাঁও পঞ্চায়তৰ এইগৰাকী পঞ্চায়তৰ সদস্য আজিজুল হকে বিহকে চৰকাৰী আঁচনি প্ৰদানৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰি আহিছে। কালি ৰাতি 2 দিন হ'ল ৰাকিবুৰে ফোন কৰিছে মোৰ তাত জব কাৰ্ডৰ পইচা সোমাবলৈ। সি কৈ আছে 1200 টকা দিলে পইচাটো সোমাব ঘৰত। আমি কৈছে আগতে পইচাটো সোমাই দিয়ক আপুনি। না, পইচাটো আগতে লাগিব, পিছত পইচা সোমাব। ৰাকিবুৰ কোন হয়? এইটো এই নলমৰ ৱাৰ্ডৰ আইজল মেম্বাৰৰ ল'ৰা হয়। এইটো কোন পঞ্চায়ত? লিংগিবুৰী পঞ্চায়ত। তেখেত কি মেম্বাৰ? নাই, মেম্বাৰ নাই, তাৰ বাপ আগতে মেম্বাৰ আছে। এতিয়া একো নাই, এই মেম্বাৰৰ ল'ৰা। তেখেতে কি আপোনাৰ PMGY ঘৰ পাইছিলে আপুনি? ঘৰ পাইছে। জব কাৰ্ডৰ যিখিনি পইচা থাকে, কিমান পইচা থাকে জব কাৰ্ডত? 30,000 টকা থাকে। 30,000 টকা থাকে। সেই টকাখিনি মানে আপোনাৰ একাউণ্টত সোমাই দিব? সোমাই দিব। তাৰ বাবদ পইচা লাগে? 1200 টকা আগতে দিব লাগে। ঘৰৰ আগতে যেতিয়া ঘৰ সোমাব তেতিয়া 2000 টকা লৈছে। যেতিয়া ঘৰৰ টকা আপোনাৰ একাউণ্টত সোমাব তেতিয়া 2000 টকা লৈছিলে? পিছত এতিয়া কৈ আছে আমাৰ যেতিয়া ফটো মাৰিবলৈ যাম তেতিয়া আমাৰ পইচা লাগিব, নহ'লে নহ'ব। মানে ঘৰৰ যেতিয়া ফটো মাৰে তেতিয়াও পইচা বিচাৰিছে? পইচা লাগিব। কিমান দিছিলে তেতিয়া? 2000 টকা দিছো। এতিয়া আকৌ 1200। এতিয়া আপোনালোকে কি এজাহাৰ দাখিল কৰিছে? আমি এজাহাৰ দাখিল কৰিছো। কাৰ ওপৰত? এই ৰাকিবুৰৰ ওপৰত। এইটো আমাৰ বিচাৰ লাগে। সেয়া মানুহ এইটো আমাৰ বিচাৰ লাগিব। চৰকাৰৰ ওচৰত আমি বিচাৰ দিছো। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।